তেজপুৰত যুৱতীৰ শ্লীলতা হানিৰ অপচেষ্টা দুই দুৰ্বৃত্তৰ সান্ধ্য ভ্ৰমণলৈ যুৱতীক যৌন নিৰ্যাতন এখন চাইকেলত আহিছিল দুই নিৰ্যাতনকাৰী ইতিমধ্যে ৰাজ্যজুৰি যিকোনো মহিলাৰ বাবে যেন অসুৰক্ষিত হৈ পৰিছে ঘৰৰ বাহিৰৰ পৰিৱেশ দেশ তথা ৰাজ্যত সম্প্ৰতি ধৰ্ষণক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি উদ্ভৱ হোৱাৰ সময়ত আজি সন্ধিয়াৰ ভাগত তেজপুৰত এগৰাকী যুৱতীক কথপি ৰক্ষা পৰাই নৰ পিশাচৰ পৰা সন্ধিয়াৰ ভাগত ঘৰৰ পৰা বাহিৰলৈ ওলাই খুজেৰে যোৱা এগৰাকী যুৱতীক ৰাস্তাত দুই লম্পট নৰ পিশাচে যৌন নিৰ্যাতনৰ অপচেষ্টা চলায় ইতিমধ্যে খুজকাঢ়ি গৈ থকা যুৱতীগৰাকীৰ শৰীৰত হাত দি টনা আজোৰা কৰে দুই আক্ৰমণকাৰীয়ে ঘটনাৰ আকস্মিকতাত যুৱতীগৰাকীয়ে চিঞৰ বাখৰ কৰাত এই ঘটনা সংঘটিত কৰা এজনক স্থানীয় ৰাইজে খেদি খেদি কৰায়ত্ব কৰি স্থানীয় মহাভৈৰৱ আৰক্ষী চকীত গতাই দিয়ে ৰাইজে ধৰি আৰক্ষীক গতাই দিয়া জন অভিযুক্ত জুৰগড়ৰ একুফ আলীৰ পুত্ৰ শাহৰুখ হুছেইন বুলি জানিব পৰা গৈছে আৰু আনজন ব্যক্তি মনছুৰ আলী ওৰফে মৰণৰ পুত্ৰ মিৰাজ আলী বুলি চিনাক্ত কৰা হৈছে বৰ্তমান মিৰাজ আলী পলাতক অৱস্থাত আছে এই ঘটনা সন্দৰ্ভত ভুক্তভোগী যুৱতীগৰাকীয়ে ইতিমধ্যে তেজপুৰ সদৰ মহাভৈৰৱ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে ঘটনাটিত লগে লগে দল সংগঠনৰ দল উপস্থিত মহাভৈৰৱ আৰক্ষী চকীৰ চৌহদত ঘটনাটিক লৈ এক তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে এই সন্দৰ্ভত দল সংগঠন অৰ্থাৎ অসম বীৰ লাচিত খানাৰ যুটীয়া স্বাস্থ্য সচিব মনোজ ফুকনৰ মন্তব্য মই জনাও যে আজি হঠাৎ গম পালো যে গুটলুঙৰ এগৰাকী ভণ্টিৰ লগত এটি নিৰ্যাতনৰ ঘটনা হৈ গৈছে তেওঁ এফালৰ পৰা ঘৰলৈ আহি থকা অভিমুখে দুজনমান দুৰ্বৃত্তই তেওঁক বলপূৰ্বকভাৱে ধৰ্ষণ কৰাৰ চেষ্টা কৰিছিলে হয় তেওঁলোক ধৰ্ষণ কৰিবলৈ সক্ষম নহ'ল কোনোমতে ভণ্টিগৰাকী ৰক্ষা পৰিলে কিন্তু তাৰ ভিতৰৰে কিন্তু এজনক কৰায়ত্ব কৰা হৈছে তেওঁ এজন বাংলাদেশী মিয়া সম্প্ৰদায়ৰ লোক আৰু এইখিনিতে আমি বীৰ লাচিত সেনা অসমৰ ফালৰ পৰা এটা বিবৃতি দিব বিচাৰিছোঁ আমাৰ শোণিতপুৰ জিলাৰ SP মহোদয় আৰু লগতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আপোনালোকে যদি প্ৰশাসনিকভাৱে এই বিষয়টোক লৈ পেলাই যদি কোনো ধৰণৰ পদক্ষেপ বা নীতি নিয়মবোৰ যদি কাৰা কৰিব নোৱাৰে বীৰ লাচিত সেনাৰ ওচৰত এৰি দিয়ক আমি কি ধৰণে ব্যৱস্থা কৰিব লাগে আমি কৰিব জানো আমি সদায় সাজু ইয়াৰ বাবে আপোনালোকে নিশ্চিন্ত থাকক আমি দোষীক কৰায়ত্ব কৰিবৰ কাৰণে আমাৰ ওচৰত সিমানখিনি সম্বল আছে যে আমি তেওঁলোকক ধৰি আনি আমি পুলিচ প্ৰশাসনৰ ওচৰত গতাই দিব পাৰোঁ আৰু যদি কিবা কাৰণে আপোনালোকে যদি এই বিচাৰটো কৰিব নোৱাৰে সম্পূৰ্ণভাৱে বীৰ লাচিত সেনাৰ ওচৰত এৰি দিয়ক আমি তাৰ বাবেও সাজু আমি কি পদ্ধতিৰে তেওঁলোকক চিকিৎসা কৰিব লাগে আমি সেইটোও জানো আমি সেই পদ্ধতিটোৰো আমি অৱলম্বন কৰিম আমি যিকোনো প্ৰকাৰে এই বস্তুটোৰ ওপৰত চকু দিব লাগে অকল আমি জনসাধাৰণে নহয় দল সংগঠনে নহয় চৰকাৰ প্ৰশাসনেও এই বস্তুটোৰ ওপৰত এই বিষয়বস্তুবোৰৰ ওপৰত চকু দিব লাগে তেজপুৰৰ পৰা বিশ্বজ্যোতি কলিতাৰ প্ৰতিবেদন সুহানা লাইভ